प्रथम कथा दलर फाলৰ পৰা কিবা কথা আহিব পাৰে অনুৰোধ আহিব পাৰে কিন্তু মোৰ চিঠিখনত যি মই ন্যায় বিচাৰিছোঁ মই কি ন্যায় বিচাৰিছোঁ যে মই বিচাৰিছোঁ যিটো নলবাৰীত বিজেপিৰ জিলা কাৰ্যালয় হল যিখিনি মাটি মই বিধায়ক হৈ থকা কালতে আবণ্টন লৈছিলোঁ সেই কাৰ্যালয়টোত মই প্ৰাক্তন জিলা সভাপতি হিচাপে তাত মোৰ ফটো নাই যদি ৰাজ্যিক নেতৃবৃন্দই তাত ফটো আঁৰি দিব পাৰে তেতিয়াহ'লে বিবেচনা কৰিম যদি নলবাৰী ফ্লাইঅভাৰখন মোৰ দিনতে তাত কামৰ শুভাৰম্ভণি হৈছিল আপোনালোকে জানেই সেই ফ্লাইঅভাৰখনত সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নলবাৰীৰ আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বা সেই সময়ৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া আৰু বিধায়ক হিচাপে মই কামৰ আধাৰশিলা কৰি তাত ফলক এখন লগাইছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক একে দলৰে আগৰখন চৰকাৰৰ মন্ত্ৰী বিধায়কে কৰা আধাৰশিলাৰ ফলকখন অভাৰব্ৰিজখন উদ্বোধনী কৰাৰ মুহূৰ্তত আমি দেখা নাছিলোঁ গতিকে মই সেই কথাটো ৰাজ্যিক সভাপতি বা মুখ্যমন্ত্ৰীক জনাইছিলোঁ যে একে দলৰ চৰকাৰ হোৱাৰ পিছত নিৰ্বাচিত হোৱা বিধায়কগৰাকীয়ে এনেকুৱা বৈষম্যমূলক কাম কিয় কৰে যদি আপোনালোকে ইয়াৰ ন্যায় বিচাৰ কৰি দিয়ে তেতিয়াহে মই মোৰ সিদ্ধান্ত বিবেচনা কৰিম বা আপোনালোকে জানে যে মোৰ কাৰ্যকালতে মাননীয় মুখ্যমন্ত্ৰীৰ কৰ কমলেৰে নলবাৰীত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল আপোনালোকে আজি দেখিছে গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যিটো ৰাস্তা উন্নীত কৰা হ'ল 10 কোটি টকাৰে মই সেই ধুনীয়া এটা আঁচনি লৈ তাৰ পূৰণৰ কাম পৰ্যন্ত আধাৰশিলা স্থাপন কৰিছিলোঁ কিন্তু সেই আধাৰশিলা থকাৰ পিছতো তাত কিন্তু পুনৰ কেইজনগৰাকীমান তোষামতকাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ল ইয়াৰ বিচাৰ যদি কৰি দিয়ে তেনেহ'লে মই চিন্তাৰ পুনৰ বিবেচনা কৰিব পাৰোঁ কিন্তু এই কথা বাৰ্তাবিলাক ৰাজহুৱাভাৱে হ'ব লাগে আপোনালোকে জানে অতি দুখজনক কথা মই বিজেপিৰ কৈছোঁৱেই জন্মলগ্নৰ পৰা নাথাকিব পাৰোঁ কিন্তু অতি চালকীয়া অৱস্থাৰ পৰা থাকি আমি হৰি মন্দিৰত আজি 20-21 বছৰ আগৰ পৰা কাৰ্যনিৰ্বাহক সদস্য হৈ আছোঁ নিৰ্বাচিত কিন্তু সেই হৰি মন্দিৰতো ৰাজনৈতিক প্ৰভাৱ খটুৱাই মোৰ সভাপতিগৰাকীক অপমান কৰি তাৰ পৰা খেদি দিয়া হ'ল তেতিয়া এই বিজেপিৰ নেতৃত্ববিলাক ক'ত গৈছিল একে দলৰ মই এগৰাকী দলীয় কাৰ্যকৰ্তা প্ৰাক্তন MLA প্ৰাক্তন জিলা সভাপতি বৰ্তমানৰ অধ্যক্ষ হোৱাৰ পিছতো মোক তেনেকুৱা কৰাৰ পিছত কোনো এগৰাকী দলীয় সদস্যই কিয় মাত মাতি ওলাই নাহিল সেই প্ৰশ্নবিলাকৰ মোৰ উত্তৰ দিব লাগিব তেতিয়াহে আপুনি কোৱাৰ দৰে পুনৰ বিবেচনা হ'ব গতিকে এইবিলাক কথাৰ যেতিয়া পুনৰ বিবেচনা হ'ব মানে উত্তৰ দিব 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা তাৰ 3টা গণতন্ত্ৰ সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্যভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ এতিয়া সৰ্বত্ৰ আমি দুৰ্নীতি দেখিছোঁ সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে আপোনালোকে আমাৰ মুখেৰে কথা কয় কিন্তু আজি ক'ত দুৰ্নীতি কৰে আমিতো দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে কিন্তু বিজেপিক ভাল পালেও তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে হয় 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা তাৰ 3টা গণতন্ত্ৰ সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্যভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ এতিয়া সৰ্বত্ৰ আমি দুৰ্নীতি দেখিছোঁ সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে আপোনালোকে আমাৰ মুখেৰে কথা কয় কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই আমিতো দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে কিন্তু বিজেপিক ভাল পালেও তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ
অৱস্থা বেয়া হৈ আছে হয় অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে সেইটো প্ৰলোভন নহয় নেকি লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই এবছৰ ঘূৰালে এইটো প্ৰলোভন নহয় নেকি প্ৰলোভনৰ ৰাজনীতি চলা কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ যোগদান প্ৰক্ৰিয়াটো আমি 50-50 ক'ব পাৰিম 50-50 কিয় ক'ব পাৰে বুলি ভাবে মোৰ উত্তৰ আপুনি দিব পাৰে বুলি ভাবে নেকি আপোনাৰতো নিজৰ এটা অনুমান থাকিব লাগে যিহেতু সংবাদ জগতত আপুনি বহুদিন কাম কৰি আছে গতিকে মই যিখিনি কথা কৈছোঁ আৰু মই অত্যন্ত দুখিত বা যন্ত্ৰণা কাতৰ এটা অৱস্থালৈহে আপোনালোকৰ সন্মুখত ওলাইছোঁ মোৰ মুখত কেতিয়াও এনেকুৱা মই কঠিন অৱস্থাত কেতিয়াও মই পৰা নাছিলোঁ গতিকে পুনৰ কৈছোঁ অতি যন্ত্ৰণাময় অৱস্থাৰ মাজেৰে আপোনালোকৰ সন্মুখত এই কথাখিনি ওলাইছোঁ আপুনি যিহেতু সেই কথাটো আজি আপোনালোকৰ সন্মুখত নাৰাখোঁ কাৰণ যি পথেৰে মই আজি এই অৱস্থা পাইছোঁ সেই পথত মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ আৰু মই সেই কথাটো কেতিয়াও কোৱা নাই আপুনি কোৱাৰ দৰে কেইজনমান মানুহৰ তাত ক্ষমতাৰ বা জনপ্ৰিয়তাৰ মোহৰ কাৰণে কিছু নীতিভ্ৰষ্ট হোৱা বুলি আজিৰ তাৰিখত অসমৰ ৰাইজে কোৱাকৈ কৰে অকল মই নহয় অসমৰ ৰাইজে কয় গতিকে তেনেকুৱা ক্ষেত্ৰত কোনে কি কৰিছে সেই কথাটো আপোনালোকে নিশ্চয় অৱগত মই নহয় আপোনালোকে অৱগত গতিকে সেই কথাত ৰাইজে অৱগত হোৱা কথাখিনি আমি ৰাইজলৈ এৰিছোঁ কিন্তু মই আপোনালোকে এটা কথা ক'ব বিচাৰোঁ আৰু জনায়ো ভাল পাওঁ যে মই 3টা সন্তানৰ পিতৃ মই যি পথেৰে আহি এই পৰ্যায় পাইছোঁ মোৰ কিন্তু ল'ৰা ছোৱালীকো সেই পথতে আজিও ব্ৰতী ৰাখিছোঁ মোৰ ল'ৰাটো ক্লাছ 10ত পঢ়ে কিন্তু সি এটা শাখাৰ মুখ্য শিক্ষকৰ দায়িত্বত আছে মোৰ ছোৱালী ABVP কৰি আছে গতিকে মই তেনেকুৱা এক অৱস্থাত প্ৰতিকূল পৰিৱেশলৈ মই যোৱাৰ কাৰণে ভাৱবান হৈছোঁ এইটো মোৰ বহুত যন্ত্ৰণাকাতৰ এক অৱস্থাৰ সন্মুখীন হৈছোঁ এই কথাটো কৈছোঁ মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই আহ্বান জনাইছোঁ মোক উপদেশ দিবলৈ নাহিব এতিয়া কাৰণ যিহেতু হৰি মন্দিৰৰ পৰা ওলাওঁতে আপোনালোকে কোনেও আপোনালোকক কোৱা নাই মই ৰাইজক সেই বিশেষ ব্যক্তিসকলক কৈছোঁ যিসকলে মোক সমালোচনা কৰিব প্ৰভাৱত কৰি মই যাব হাক দিব তেওঁলোকলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কাৰণে এটা ফোন কৰা নাই বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত বা প্ৰধানমন্ত্ৰীৰ সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো যিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্তত তেওঁলোকে যাতে কোনো বিৰোধ নকৰে মই আগষ্ট মাহৰ 8 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ ক'ত হ'ব আপোনাৰ যোগদান অনুষ্ঠান মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই যোগাযোগ অব্যাহত ৰাখিছোঁ 8 ন হয় আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল কংগ্ৰেছ দলত যোগদান কৰিব আপুনি তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ আপুনি যিহেতু এটা সময় লৈছোঁ 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ সেইখন মই ঘূৰাই দিব লাগিব মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত